জীৱনৰ শত্ৰু বৰ বাঢ়ি যাই আছে, সমস্যা দেখা দি আছে। ভগৱানে মোৰ লগত ধৈৰ্য পৰীক্ষা দিছে নে কি পৰীক্ষা দি আছে ক'ব নোৱাৰোঁ, কিন্তু মই বহুত ভিডিঅ' চালোঁ। ভগৱান মানুহৰ লগত সদায় থকা বুলি কয়, কিন্তু এতিয়া মাজে মাজে বিশ্বাস নকৰোঁ, মাজে মাজে বিশ্বাস কৰোঁ, তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ মাজত চলি আছোঁ এতিয়া। তেনেকৈ আছোঁ আৰু মা দেউতাও মোবাইল এনেকৈ বহুতো সাহাৰ্য পায়, ময়ো সাহাৰ্য পাওঁ। কাৰণ মা দেউতাই যেতিয়া মোক গালি পাৰি থাকে বা কিবা হৈ থাকে, ৰাতিপুৱা উঠাৰ পৰা শুই থকালৈকে মোবাইল নাচালে মোক খেলিব নিদিয়ে, খেলিলেও গালি খাম। তেনেকুৱা কি ক'ম আৰু। মোৰ মা আইছে আছে, মোৰ কাষতে আছে, কিন্তু চব এইজনী হ'ল মোৰ মা, আকৌ কৰিব শান্তি নিদিয়ে। চক এতিয়া মোবাইল নাচলে মোক এতিয়া খেলিবও নিদিয়ে, নেখেলিলে আৰু কি কৰিম। এনেকুৱা মা দেউতা মোৰ লৈ এতিয়া চেলেঞ্জিং হৈছে, পাৰ্ট হিচাপত হৈ গৈছে। মা দেউতা মোৰ শত্ৰু আনি বসছে, কি ক'ব আৰু। বাকী আৰু ক'ব লগা নাই, মায়ে চাই আছে আপোনালোকক গাইজ। এনেকৈ আৰু ভগৱানে মোৰ পৰীক্ষা দি আছে বহুত, ময়ো পৰীক্ষা দি আছোঁ, ভগৱানে এইফালে পৰীক্ষা লৈ আছে। মোৰো তাৰমানে কিমান সমস্যা হৈ আছে আপোনালোকক ক'ম, মা দেউতাক নক'লে আপোনালোকক ক'ব লাগিব। কাৰণ মা সুধি আছে মোৰ পৰীক্ষা আজি কেনেকুৱা হৈছে, আপোনালোকক মই ক'ম কি হ'ল বা পৰীক্ষাৰ কথাটো মাক সুধিব কিয় মানা কৰি আছোঁ আপোনালোকক ভালদৰে জনাম। কাৰণ আপোনালোকে মেইন, আপোনালোকে মোৰ বাবে আপোনালোকে মোক কেতিয়াও বেয়াকৈ নকয় সেইটো জানো, কিন্তু মা দেউতাই মোক কেতিয়াও ভালকৈ কৈয়ে পোৱা নাই। কোনোবা এদিন বা ভালদৰে কয়, বা আপোনালোকে মোক সদায় ভাল পাই থাকে, সেইটো মোৰ ভাল লাগে। ছাপোৰ্ট কৰি যাব, মাত্ৰ ভিডিঅ' বনাই যাম। এইখিনিয়ে কথা ক'ব লগা আছিল। নেক্সট ভিডিঅ'টোত মই জনাই দিম কিয় মই মাক কোৱা নাই যে পৰীক্ষা কি হৈছে বা কেনেকুৱা হৈছে। ক'ম ভালদৰে আপোনালোকক জনাম, বেয়া নাপাব। জনাই আছোঁ নেক্সট ভিডিঅ'ত, এইটো ভিডিঅ' নহয়, নেক্সট ভিডিঅ' যোনটো আহিব সেইটো জনাই দিম। এতিয়া মা ওচৰতো এনেকৈ মা আছে ন, মা থাকিলে মই জনাবলৈ অলপমান অসংকোচ কৰি আছোঁ, অসংকোচ। পৰীক্ষা দি আহিলোঁ ইফালে, এনেকুৱা পঢ়াইবোৰখনো অলপমান দেখুৱাই দিলোঁ। এইখিনি আছিল, দে অংকল দে আৰ বাই।